Hello students, আজি আমি ক্লাস 9 এডভান্স ম্যাথমেটিক্সৰ এক্সাৰসাইজ 2.2 কৰিব গৈ আছো। ফাৰ্স্ট কুৱেশ্যনটো আছে এক্সপ্ৰেছ দ্য ফলোইং সেট বড ৰোস্টাৰ এণ্ড ৰুলাৰ ফৰ্মুলা আমি লিখিব লাগে। সেট অফ ইভেন প্ৰাইমছ নাম্বাৰছ হয়নে? প্ৰাইমছ নাম্বাৰ কি আছে? ইভেন প্ৰাইমছটো কি আছে? 2 হয়নে? তেনেহ'লে ফাৰ্স্ট আমি ৰোস্টাৰ ফৰ্মত লিখি লওঁ। ৰোস্টাৰ ফৰ্ম কেনেকৈ লেখা হয়? সিম্পল এলিমেণ্টত লিখিব লাগে। তেনেহ'লে 2টোৱে হৈছে অনলি ইভেন প্ৰাইম। ৰুলাৰ ফৰ্মত কি লিখিব পাৰি? x এটা এলিমেণ্ট হয় such that x টো কি বুলি লিখিম? is an even prime number. Simple. Next number to যাওঁ। Set of odd numbers lying between 4 and 20 মাজত যিবিলাক odd number থাকে তাহাঁতৰ সেটটো লাগে হয়নে? সিম্পল ৰোস্টাৰ ফৰ্মটো লিখি দিওঁ। ৰোস্টাৰ ফৰ্মত কি লিখি আমি এলিমেণ্টখিনি লিখিম। 4 আৰু 20 মাজত odd number কি আছে? 5 আছে, 7, 9, 11, 13, 15, 17 and 19. Rule form বা set builder form হয়নে? কেনেকৈ লিখিম আমি? x such that x is an odd number and x টো কলৈকে থাকিব? greater than 4 less than 20 আমাৰ বি নাম্বাৰটো। সিটো চাবলৈ যাওঁ আমি। set of positive real roots of the equation to আমাৰ positive real root লাগে হয়নে? আমি কিউবিক ইকুৱেশ্যনটো সলভ কৰিলে আমাৰ কি লাগে? আমাৰ প্ৰথমে আমি কিউবিক ইকুৱেশ্যন সলভ কৰিব লাগিব। প্ৰথমে আমি ৰুটছ কিটা উলিয়াই লওঁ, 0 ফাইণ্ড কৰিম হয়নে? চাওঁ আমি টেষ্ট কৰি চাওঁ। লাষ্টটোত 2 আছে, তেনেহ'লে কি পসিবিলিটি হ'ব পাৰে? 1 প্লাছ মাইনাছ 1 আৰু প্লাছ মাইনাছ মাইনাছ 2। এতিয়া কি ভ্যালু বহালে আমাৰ 0 বনিব ইকুৱেশ্যনটো? মাইনাছ 1ত বনি আছে, x ইকুৱেল টু মাইনাছ 1 পাতি চাওঁ। 0 বহালে মানে 2টো থাকিব, 0 হ'ব নোৱাৰে। মাইনাছ 1 টেষ্ট কৰি চাওঁ, প্লাছ 1তো ওলাব, x ইকুৱেল টু প্লাছ 1, তেন্তে 1 কিউব মাইনাছ 2 ইনটু 1 স্কুৱেৰ মাইনাছ 1 স্কুৱেৰ প্লাছ 2, তাৰমানে কি আহিলে? 1 মাইনাছ 2 মাইনাছ 1 প্লাছ 2, এইটো কেঞ্চেল 0। তাৰমানে কি হৈছে? x ইকুৱেল টু 1টো কি হৈছে? তাৰ ৰুট হৈছে হয়নে? তেনেহ'লে কেনেকৈ কৰিব পাৰিম? x মাইনাছ 1 এটা ফেক্টৰ অফ এইটো ইকুৱেশ্যন। যদি এইটো ফেক্টৰ হয় তেনেহ'লে কি হয়? এইটো ডিভিজিবল যাব। সিন্স x ইকুৱেল টু 1ত কি হৈছে? ইকুৱেশ্যনটো 0 আহিছে, তেনেহ'লে কি হ'ব? সিন্স x মাইনাছ 1 is a factor of x cube minus 2x square minus x plus 2 equal to 0. বাকি কোৱাড্ৰেটিক ফৰ্মুলাও দিব পাৰি, এইটো ইয়াক ডিভাইড কৰি দিলেও হৈ গ'ল। নহ'লে তোমালোকে শৰ্ট মেথড ফেক্টৰাইজ মেথডতো কৰিব পাৰা। যদি ফেক্টৰাইজ মেথডত কৰোঁ তেনেহ'লে আমাৰ কি আছিলে? x কিউব মাইনাছ 2x স্কুৱেৰ মাইনাছ x প্লাছ 2 ইকুৱেল টু 0। ওকে, আমি ডিভাইডে কৰি দিওঁ। x মাইনাছ 1 যদি এইটো ইকুৱেশ্যনটোক ডিভাইড কৰোঁ কিমান টাইম যাব? x স্কুৱেৰ টাইম গ'ল, x কিউব মাইনাছ x স্কুৱেৰ, গতিকে চাইনটো চেঞ্জ হৈ যায়, মাইনাছ x স্কুৱেৰ থাকিলে
এপিনে x থাকিলে 2 নামি আহিলে ইয়াত কিমান টাইম গ'ল এতিয়া মাইনাছ x টাইম গ'ল মাইনাছ x স্কোৱাৰ মাইনাছ মাইনাছ প্লাছ x তেনেহ'লে কি আহিলে ইয়াৰ চাইনটো চেঞ্জ হ'ব প্লাছ হ'ব মাইনাছ হ'ব এইটো মাইনাছ টুৱাইছ x প্লাছ 2 ইয়াত কিমান টাইম গ'ল মাইনাছ 2 টাইম গ'ল মাইনাছ টুৱাইছ x মাইনাছ মাইনাছ প্লাছ 2 প্লাছ মাইনাছ 0 তেনেহ'লে আমি কি লিখিব পাৰিম নাও x কিউব মাইনাছ টুৱাইছ x স্কোৱাৰ মাইনাছ x প্লাছ 2 ইকুৱেল টু x মাইনাছ 1 x স্কোৱাৰ minus x minus 1 minus x minus 2 minus 2 okay now আমি এই স্কয়ার পার্টটো সলভ কৰিব চাম এতিয়া x minus 1 x square minus 2 minus 1x minus 2 then কি হ'ব x minus 1 x square minus twice x minus a plus x minus 2 now x minus 1 ইহঁতৰ মাজত কমন আহিলে x x minus 2 এপিনে plus 1 কমন আহিলে x minus 2 that means x minus 1 x plus 1 x minus 2 now roots kita কি হ'ব here roots are এটা x ইয়াত কি আহিব পাৰে x minus 1 equal to 0 x plus 1 equal to 0 আহিব পাৰে x minus 2 equal to 0 that means x equal to 1 x equal to minus 1 আৰু x ৰ value 2 আহিলে হয়নে therefore here লিখি দিয়ে therefore roots are কি হ'ব 1 minus 1 আৰু 2 হয়নে okay আমাৰ কোৱেশ্চনটোত কি আছে পজিটিভ ৰিয়েল ৰুটছ হয়নে এইটা ৰুটছ হল অনলি পজিটিভ লাগে আমাক তেনলে পজিটিভ ৰুটছৰ কি হ'ব আমাক পজিটিভ ৰিয়েল ৰুটছ are কোনবিৰা হ'ব 1 and 2 হ'ব হয়নে তেনেহ'লে আমাৰ roster form লিখি দিওঁ roster formত কি হ'ব 1 and 2 ruler formত কি হ'ব rule form x is a positive real root of x cube minus twice x square minus x plus 2 equal to 0 it was later you will get question answers later now d2 le jao set of all multiples of 5 which are natural number multiples mane 5 into 1 5 5 into 2 10 dot মানে multiples of 5 তেনেহলে কি হ'ব roster formত কি হ'ব roster form লিখি যাও আমি 5 পৰা স্টাৰ্ট কৰিম 5 10 15 dot into 5 তাৰপিছত roll form formত কি আহিলে x যে x such that x কি হ'ব equal to 5n আৰু
কি লিখিব পাৰিম x to n এতিয়া x equal to 5n n টোক ডিফাইন কৰিব লাগিব n into 1 n into 2 n into 3 dot 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 এইখিনি কি হয় natural number হয়নে এনেকৈ লিখিব now আমি ইটোলৈ মুভ কৰো set of all integers whose square is less than 64 তেনে ফার্স্ট integers খিনি কি হ'ব integers find the integers প্ৰথমে আমি integers ফাইন্ড কৰিম কি হ'ব such that square কৰিলে আমাৰ less than 64 হ'ব কি হ'ব পাৰে integers মানে all positive negative গোটেইখিনি আহিব 0 পৰা ষ্টাৰ্ট কৰি হয়নে 0 মানে plus minus 2 plus minus 3 plus minus 4 plus minus 5 plus minus 6 plus minus 7 plus minus 8 8 হলে 64 আহে 64 কে লেস লাগিব তেনেহলে আমি ইয়াত পৰা 8 টো লব নোৱাৰো এই গোটেইখিনি এলিমেন্টস হ'ব হয়নে আমাৰ তেনেহলে কি হ'ব 64 এটো আহিলে হয়নে ইয়াৰ পৰা আমি এনেকৈ লিখিব পাৰি 8 minus 8 x less than 8 positive 8 লিখিব পাৰি inequality solve কৰা hence কি হ'ব পাৰে integers are plus minus 7 plus minus 6 plus minus 5 plus minus 1 0 হলে তেনেহলে আমি লিখি যাও roster form roster formত কি হ'ব minus 7 minus 6 minus 5 1 0 1 2 6 7 now ruler form লিখি যাও rule form equal to x such that x to কি হয় এটা integer মানে integer to কৰিব x square less than 64 simple question 1 complete hole now let's move to question 2 এতিয়া আমি true and false define কৰিব লাগে হয়নে a এটা set দিয়া আছে at a b c d and e are the elements of set a yeah a b c d হতে set a elements হয় তেনেহলে আমাৰ ফার্স্ট টু কি দিয়া আছে a হয়নে এটা আমাৰ কি আছে does not belongs to a true or false এটা ট্ৰু হয় নে ফলস হয় চোৱা কার্লি ব্র্যাকেটত থাকলে কি ডিফাইন কৰা হয় সেটটো আমি কার্লি ব্র্যাকেট লিখে এই সেটটো এ টো কি হৈছে সাবসেট হৈছে এনেকে আছে জানো নাই দ্যাট মিন্স কি হৈছে এ টো কি হৈছে এটা set হয়নে a is a set contain a element হয়নে হেতু a set to at নাই true হয় elements আছে does not belongs কৈছে a set to at নাই true হয় হয়নে therefore এটো true হয় number b to চাও a b belongs to a এতিয়া কার্লি ব্র্যাকেটত কি থাকিলে কি হয় সেট সাবসেট ডিফাইন কৰে হয় আমি তেনে হলে চোৱা a b কি হৈছে এটা সেট হয় হয়নে a, b is a set but in a only individual elements in it কি আছে only individual element of b আছে visual element of element
and B are present. So, that A and B individual elements আছে. Etu ki hoise? Set hoy. Mane eneke nai. Mane etu kane ki hoise? Etu eta set hoise, but in add ki hoise? Individual elements A and B present hoy. Therefore, ki lekhi paim? Present not A, B as a whole. Ne? Therefore, ki lekhi paim? Statement to false. Number C to sound 3. Hitut ki ase? Hitut ase tomalokor C, D, E subset to A. Right? A subset. Right? No. Soa. Etu hoy ne? Guteitu hoy. Etu subset hoy. Bracket ase. Aru yat element ki ase? Belongs mane element define koribo. Right? As a element hisabe define koribo. Etu is a subset. Right? Yar kimanta subset hobo pare? 2 to the power 4 asile. 2 to the power 4 kimanta? 1, 2, 3, 4, 5. Okay, 2 to the power 5. Kimanta subset thake. Right? Power set পঢ়িছিলো আমি তেনেহলে এটো কি হৈছে ট্ৰু হৈছে এটো হৈছে subset of abc হনে explanation to কি লিখিম is a subset হনে subset because all its elements C, D, E are in A. Therefore, true. যদি subset হিসাবে কৈছে তেনে 2 যদি belongs to থাকে তেনে হলে এটো এলিমেন্ট হিসাবে ডিফাইন কৰা হয় 5 belongs to A. That 5 element to আছে জানো তাত আমাৰ কি আছিলে এর only A B C হে আছিলে A B C D E এগিটা হে আছিলে হয়নে ইয়াত আমাৰ 5 টো নাই তেনে হলে কি হ'ব false 5 to sound 5 subset to A. We know that case 5 is a subset of every set. Right? We know that 5 a empty set. Right? Empty set. That means 5 is a subset of every set. Therefore, কি হবে এটো true. Now 6 number. 6 number to sound A belongs to A. Right? A belongs to A. আমার A কি আছিলে A B C D E আছিলে A টো আছে জানো ইয়াত নাই নহয় নো হয়নে তেনেহলে কি হ'ব এটো A টো নাই A B C হে আছে capital small a false 7 number E subset to A true ne subset
যদি সাবসেট হয় তাৰ এলিমেন্ট গিটা যদি এট প্ৰেজেন্ট হয় তেনেহলে ট্ৰু হয় তেনেহলে কি হ'ব ট্ৰু এইটো সাইনটো চাবা দেই সাবসেটৰ সাইন যদি এইটো সাইন থকা বিলংস টু সাইন থকা এলিমেন্ট ডিফাইন কৰা আমাৰ এইটো ফলছ হলে কাৰণ এইটো সাবসেট হয় ট্ৰু হৈছে মানে 8 নম্বৰটো চাওঁ A belongs to A চোৱা এইটো এটা সেট এইটো কি আছে এলিমেন্ট কৈছে হয়নে হয় জানো এইটো A ইকুৱেল টু এইটো হয় জানো নহয় এইটো এটা এলিমেন্ট মানে কি কেপিটেল এ ইয়াত কোনো ইয়াত কেপিটেল এ মানে সেইটো তোমাৰ ইয়াত ডিফাইন কৰা নাই যে এ বি চি ডি বিলাকৰ কথা কোৱা নাই হয়নে সিম্পল এইটো ফলছ now 9 number a 0 a 0 a subset to a হয়নে এইটো চোৱা সাবসেট হবলৈ কি হ'ব এভৰি এলিমেন্টটো ইয়াতো থাকিব লাগিব হয়নে এটা 0 আছে 0 আমাৰ এট আছিলে জানো নাই নহয় 0 does not belongs to set a hence কি হ'ব hence 0 comma a is not a subset of a therefore কি লিখিব পাৰিম false statement now এটা false now 10 number question 10 টুত কি আছিলে তোমাৰ 0 comma a equal to a হয় জানো এইটো চোৱা ইয়াত এলিমেন্ট a আৰু 0 আছে ইয়াত a আছে দুইটা সমান হয় জানো দুইটা কি আছে বেলেগ বেলেগ এলিমেন্ট আছে a আছে ইয়াত 0 আছে দুটা এলিমেন্ট ইয়াত এটা এলিমেন্ট ইকুৱেল নহয় তেনেহলে এইটো সিম্পল ফলছ 11 টো চাওঁ আমি B C D equal to C D B হয়নে B C D প্ৰেজেন্ট আছে C D B ও প্ৰেজেন্ট আছে তেনেহলে কি হ'ব সেটছ কি হৈ আছে সেটছ খিনি আনঅৰ্ডাৰ হৈ আছে হয়নে সেটছ আৰ আনঅৰ্ডাৰ হৈ আছে অৰ্ডাৰেড হয়নে তেনেহলে কি হ'ব তেনে আমি কি লিখিব পাৰিম so B C D and C B D are equal therefore given statement to true হয় now next 12 দিয়া আছে তোমালোকৰ phi subset to set a হয়নে ট্ৰু হ'বনে চোৱা phi যে কি আছিলে subset of every set আছিলে হয়নে তেনেহলে কি হ'ব
phi মানে empty set is a subset of every set আছিলে মানে the empty এইটো এটা সেটে হয় নাজানো s হ'ব পাৰে b হ'ব পাৰে a হ'ব পাৰে যিকোনো নাম দি দিব পাৰো আমি empty set is a subset of every set therefore given statement to true hoise now 13 নম্বৰলৈ move কৰো আমি 13 নম্বৰটো চাও a b c equal to singleton a subset b subset ahile c subset ahile hoine so yat a b c element ase yat subset ase subset hoihatar element hoine tenhole ki hobo given element to false hoy reason to ki hobo a b c b ase no a b a d c contain key element contains elements a b c aru a set a set b set c contain কি contain ase set of elements set or elements ase not individual element hane element therefore কি hobo eto false ami likhili already false hone now next to কি hobo kologe hol amar 13 now 14 to lage amar 14 to কি কৈছে phi subset to set a hoine true hoy empty set the empty set is a subset of every set hoine ei jo symbol ase mane subset true true lekhi nethaku answer to 15 number if a is a subset of b then a prime subset of b prime hoine etu false hoy ele false hoy a subset to b jodi hoy tene hole কি hobo the complement to কি hoy reverse to hobo hoine b etu hoy এটা correct relation now question 2 complete hoy gol amar etia ami question 3 to loi move koru so that if a belongs to a subset to b and b subset to c then a subset to c আমি দুইটা মেথডত কই পাইম বা algebraic মেথডত কই পাইম আমি Venn diagram মেথডৰ ইউজ কৰিব পাৰি যদি আমি Venn diagram মেথড ইউজ কৰো এটা আমাৰ সেট a গোটেইখিনি এলিমেন্ট কন্টেইন কৰিছে ইয়াত b হয়নে এটো b এটো c তেনেলে এই দুটাৰ পৰা আমি কি ইমপ্লাইজ কৰিব পাৰো আমাৰ a আহিলে এটো b আহিলে তাৰ পিছত কি আহিলে গোটেইটো c আহিলে এইট নেকিও আমি যদি লিখি যাও এটো আমাৰ কারেক্ট হয় যদি আমি algebraically proof কৰো তেনেলে কি আছে a
subset to B, তেনেহ'লে A এলিমেণ্টটো কি আছে Bত আছে। যদি আমি algebraic proof let x belongs to A, it follows কি কৰে x belongs to B to follow কৰে। now ইয়াৰ পৰা কি আছিলে যদি x belongs to B, this implies কি হৈছে x belongs to C, কিয় এইটো হ'ল A subset to B হ'ল since B subset to C হ'ল। now কি হ'ল চোৱা x টো কো এলিমেন্ট ধৰিছিলো A এলিমেন্ট দিছে আমি ক'ত পালো C ত পালো, therefore কি লিখিব পাৰিম আমি hence subset to okay? now question 4 number, এতিয়া আমি পাৱাৰ সেট উলিয়াব লাগে NA NPA আৰু PA। the power set NP is a set of all subset হয়নে PA মানে set of all subset। এতিয়া subset of A কি হ'ব subset of A কি হ'ব subset I হ'ব পাৰে A হ'ব পাৰে B হ'ব পাৰে C D লৈকে আছে ন তেনেহ'লে দুটা লওঁ প্ৰথমে সিংগলটনৰ লিখিলো A লগত ইয়াক এবাৰ কৰিম A লগত ইয়াক এবাৰ A লগত ইয়াক এবাৰ তেনেহ'লে A B এটা আহিলে A লগত C আৰু A লগত D ডাবল কৈ যাওঁ B লগত এবাৰ B আৰু C লগালো B লগত D এবাৰ কৰিম এনেকৈ কৰি যাবা ইয়াৰ লগত এবাৰ কৰিলা ইয়াৰ লগত এবাৰ আকৌ C টাইম আহিলে তাৰপিছত আহিলে CD দুইটাৰ শেষ হ'ল দুটা পেয়াৰ শেষ হ'ল না তিনিটা এই দুটা এজা কৰি পিনে ইয়াৰ লগত কৰিবা ইয়াৰ লগত এবাৰ কৰিবা A B C A B D আহিলে তাৰপিছত কি হৈ পায় B টো অতৰাই দিওঁ B টো কাটি পিনে আকৌ এটা কৰিব পাৰিম আমি A C D আহিলে A C D পিছত আৰু কি কৰিব পাৰিম A টো অতৰাই পিনে কৰিব পাৰিম আমি B C D লগাব পাৰিম 16 টা ওলাইছে না চেক কৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 তাৰপিছত নেক্সট এটা থাকিলে হোল সেট A B C D এইটোৱে এইকেইটা হৈছে সাবসেট এতিয়া আমি কি লাগে এটা পাৱাৰ সেট মানে কি PA মানে কি আমি এটা সাবসেট অফ A লিখিলো আমাক PA লাগে PA মানে কি আছিলে সাবসেট PA মানে কি হৈছে the set of all the subset of A তাৰ মানে কি হ'ল set of all the subset of A এই গোটেই সাবসেট খিনিক আমি এজ এ সেট হিচাপে ৰিপ্ৰেজেন্ট কৰিম that means ইয়াত আমি কাৰ্লি ব্ৰেকেটটো লগাই দিলে হৈ গ'ল এইডাল সিম্পল লগাই দিলে হৈ গ'ল সেট বনাব লাগে কাৰ্লি ব্ৰেকেটৰ ভিতৰত ভৰাই দিলে হৈ গ'ল কোনখিনিক সেট বনাব লাগে সাবসেট অফ A that is why ইয়াত আমি জাস্ট সিম্পল কাৰ্লি ব্ৰেকেট লগাই দিলে সেট বনাই দিলো আমি সাবসেট খিনিক D A B A C তাৰপিছত আহিলে আমাৰ A D B C B D C D A B C আহিলে A B D আহিলে A C D আহিলে B C D আহিলে তাৰপিছত A B C D এইখিনি
That means subset খিনিকে যে set হিচাপে represent কৰা দিয়াটোৱে হৈছে আমাৰ power set হয়নে এতিয়া n কিমানটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 তেনে হলে n মানে কি আছে number of হয়নে number of হেইটোহে লাগে আমাক বা ইয়া মেথডটো কি আছিলে the number of elements in PA is কিমান পালো আমি 16 পালো এইটোকে কেনেকে লিখে আমি NPA বা শর্টকাটত কেনেকে লিখিব পাৰে শর্টকাটত এনেকে লিখে আমি এটা কাউন্ট কৰি উলিয়ালো 2 to the power n n মানে কি আছে নাম্বাৰ অফ এলিমেন্ট কিমানটা আসলে এলিমেন্ট অফ a 1 2 3 4 4টা আছে এটো n এ লিখে দেই 4 that means কি 2 to the power 4 means 2 into 2 into 2 into 2 2 to the 4 4 to the 8 8 to the 16 হলনে এটা both are same now আমি question 5 to le move কৰো যদি সেশনটো ভাল পাইছা লাইক শেয়ার সাবস্ক্রাইব কৰিবা আৰু প্লে ষ্টৰৰ পৰা আমাৰ ইউনিট ষ্টাডি এপটো ডাউনলোড কৰি ল'ব পাৰা তাত ইয়াৰ গোটেই পিডিএফটো পাই যাবা সলিউশনৰ এতিয়া ইয়াক কি লাগে ৰাইট আ অল সাবসেট অফ সেট এ এতিয়া সাবসেটটো লিখিব লাগে সেট এ আৰু ফাই means empty হয়নে এতিয়া সিঙ্গলটন এলিমেন্ট আছে ফাইটো কি আছে subset of every set হয়নে subset of a কি হ'ব পাৰে ফাই আৰু a হ'ব পাৰে হয়নে এটো এমটি সেট নহয় নহয় এটো এমটি সেট হয়নে subset of ফাই এমটি সেট কি হ'বগৈ এটা এলিমেন্ট থাকিব ফাই হ'ব আৰুটো নাই empty set has a one subset itself হয়নে আমি নোট হিচাপে লিখিব পাৰো empty set only has one subset this is itself হয়নে হৈ গ'ল now আমাৰ exercise 2.2 ৰ last question 6 আমি just Venn diagram draw কৰিব লাগে simple হয় Venn diagram প্ৰথমে এজ u হিচাপে আমি rectangle আমি u হিচাপে draw কৰিলো তাত a আৰু b আছে হয়নে সো a টো b লগত কমন ওকে আমি draw কৰি যাও a টো b লগত কমন আমি ডিফাইন কৰো এটো a এটো b হিচাপে ললো b আৰু c মাজত কমন আছে নে আছে সক মানে নে কাটি দিও এটো c হিচাপে ললো এতিয়া আমি এলিমেন্ট খিনি পুট কৰি যাও a কি আছে 1 আছে আৰু b টো 1 আছে a আৰু b মাজত কমন পোৰশন that means আৰু ইহা মাজত কি আছে ইয়াত একো নাই b আৰু c মাজত কমন কি আছে 4 আছে নাও চাও এতিয়া b আৰু c কমন কি আছে 4 আছে 4 টো দি দিও এতিয়া চেক কৰো b আৰু কি থাকিলে 7 টো থাকিলে হয়নে গোটেইখিনিতে আছে c কি থাকিলে 2 থাকিলে 5 থাকিলে 8 থাকিলে কি এলিমেন্ট নাই যোন নেকি u থাকিব 1 2 3 নাই আৰু কি নাই
4 5 6 9 6 লিখি দিওঁ ইয়াত 6 থাকিলে 6 7 ওকে এইকেইটা থাকিল 1 2 3 4 5 6 7 8 এইটো তোমাৰ ভেন ডায়াগ্ৰাম যদি সেশনটো ভাল পাইছে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত যদি ইয়াৰ নোটছ লাগে বা পিডিএফটো তোমাক যদি লাগে তেনেহলে আমাৰ এপ ইউনিট ষ্টাডি এপটো ডাউনলোড কৰি ল'বা প্লে ষ্টৰৰ পৰা থ্যাংক ইউ